নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনহাজ ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো প্ৰথমটো খবৰ আগন্তুক 24 ঘণ্টাৰ বাবে সাৱধানক গুৱাহাটীৰ বাসিন্দা কিয়নো অহা 24 ঘণ্টাত গুৱাহাটীত বতৰাই ল'ব কাল ৰূপ ভয়াবহ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব মহানগৰবাসীয়ে ইতিমধ্যে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে জৰুৰী জাননী জাৰি কৰিছে আগন্তুক 24 ঘণ্টাৰ বাবে সাজু হ'ব লাগিব গুৱাহাটীত থকা জনতা যিকোনো ঠাইত কৃত্ৰিম বানে ল'ব পাৰে ভয়াবহ ৰূপ ভয়াবহ যান-জঁটৰ কবলত পৰিছে গুৱাহাটী মহানগৰী আনহাতে পাহাৰী এলেকাত হ'ব পাৰে ভূমিস্খলনৰ ঘটনা অপ্ৰয়োজনীয় যাত্ৰা পৰিহাৰ কৰাৰ আহ্বান জনাইছে দুৰ্যোগ প্ৰশমন বিভাগে পাহাৰত থকা জনতা থাকিব লাগিব এলাৰ্টত দিব লৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ মিত্ৰতা মানি আসন্ন হয় কংগ্ৰেছৰ নেতৃত্বক লৈ তুলুঙা মন্তব্য নকৰিব অখিল গগৈক এনেদৰে এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে দিছে সকিয়নি কংগ্ৰেছক লৈ তুলুঙা মন্তব্য নকৰিব অখিল গগৈয়ে কংগ্ৰেছৰ নেতৃত্বক লৈ তুলুঙা মন্তব্য কৰা অখিল গগৈ সাৱধান হওক এনেদৰে এতিয়া সাংসদ গৌৰৱ গগৈ অৰ্থাৎ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কৰিছে মন্তব্য তেওঁ কৈছে মিত্ৰতা মানি আসন্ন হয় মিত্ৰতাক সকলোৱে সন্মান কৰা উচিত মিত্ৰতাৰ এটা পৰম্পৰা আছে মিত্ৰতাৰ সংস্কৃতি আছে অখিল গগৈয়ে মিত্ৰতাৰ সংস্কৃতি পালন কৰিব লাগিব এনেকৈ থাকিলে ৰাইজৰ চকুটো বেয়া হ'ব অখিল গগৈ বিৰুদ্ধে এনেদৰে সৰব হোৱা দেখিবলৈ পোৱা গৈছে সাংসদ গৌৰৱ গগৈক দিব লৈছো আন এটা খবৰ এনআৰচিত বহুত গণ্ডগোল আছে চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি হ'লেও ব্যৱস্থা ল'ম এনআৰচিক লৈ এনেদৰে ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনআৰচিত যথেষ্ট বিসংগতি আছে আমি সৰ্বোচ্চ ক্ষমতাৰ প্ৰয়োগ কৰি হ'লেও ব্যৱস্থা ল'মেই এইখন এনআৰচি মানি লোৱাৰ পৰিৱৰ্তে ইয়াক ৰিভিজনলৈ আনিব লাগিব এনআৰচি পুনৰীক্ষণ হ'বই একেধৰণৰ নামৰ ব্যক্তি বিচাৰি বহুলোকে পিতা বা পুত্ৰ বুলি দাবী কৰিছে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কলঙক বচাব লাগিব নগাঁৱত আকৌ চলিব উচ্ছেদ এই মুহূৰ্তত দিব লৈছো আন এক ডাঙৰ খবৰ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে প্ৰশাসন কলং হৈছে নগাঁৱৰ সম্পদ কলঙক সংৰক্ষণ কৰিব লাগিব কলং প্ৰদূষিত কৰাসকলক সকিয়নি প্ৰদান কৰিছে জিলায়ুক্তই এবাৰ কলঙৰ পাৰৰ মাটিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান ভাঙিব লাগিব কলঙৰ পাৰৰ বিশাল আট্টালিকাও শীঘ্ৰেই বেদখলকাৰীলৈ প্ৰেৰণ কৰিব জাননী বেদখলমুক্ত নকৰিলে ল'ব কঠোৰ ব্যৱস্থা শৌচাগাৰ টেংকি আঁতৰাই নিদিলে পাব শাস্তি টেংকি আঁতৰাই নিদিলে গ্ৰেপ্তাৰ হ'ব পাৰে বেদখলকাৰী লোক আন এটা খবৰ শ্বুট এণ্ড চাইট শব্দটো শুনিবলৈ ভয় লাগে আমাক শান্তিৰ অসম লাগে এনেদৰে মন্তব্য কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে তেওঁ কৈছে যে হিন্দু মুছলমান সকলোকে সমানে চাওক ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দুৰ্গা পূজাত ধুবুৰীত শ্বুট এণ্ড চাইটৰ দিয়া নিৰ্দেশ গ্ৰহণযোগ্য নহয় গৃহ বিভাগ চলোৱাত ব্যৰ্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে শ্বুট এণ্ড চাইটৰ কথা ক'লে সাধাৰণ মানুহে কি কৰিব আমাক শান্তিৰ অসম লাগে অশান্তিৰ নহয় মুখ্যমন্ত্ৰীৰ এই মন্তব্য অসাংবিধানিক মুখ্যমন্ত্ৰীৰ মন্তব্যই আমাক দুখ দিয়ে শ্বুট এণ্ড চাইট শব্দ শুনিবলৈকে ভয় লাগে বন্দুকে সদায় অশান্তিৰ সৃষ্টি কৰে বন্দুকৰ লাইচেঞ্চ দিয়াৰ সলনি কলম দিয়ক মুখ্যমন্ত্ৰীয়ে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ নেমচুৰ সভাপতি বদৰুল ইছলামৰ দিব লৈছো আন এটা খবৰ কৃত্ৰিম বানত গুৱাহাটীত আকৌ সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতিৰ পুনৰ বানত উটি গ'ল এগৰাকী যুৱক বুধবাৰে বানত উটি মৃত্যু হৈছিল এজন লোকৰ যোৰাবাটৰ 15 মাইলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই যুৱকজন SDRFে ধাৰাবাহিকভাৱে চলাই আছে অভিযান এবাৰ প্ৰবঞ্চনা কৰি আৰক্ষী জালত পৰিছে এগৰাকী বিজেপি নেতা মণ্ডল বিজেপিৰ এগৰাকী কোষাধ্যক্ষৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ উত্থাপন হৈছে দোকান বিক্ৰী নামত এজন লোকৰ পৰা লৈছিল বুজন পৰিমাণৰ ধন বিজেপি নেতা শুভ্ৰজ্যোতি সৰকাৰ আৰক্ষী জালত 28 লাখ টকাৰ ধন লৈ প্ৰবঞ্চনা বিজেপি নেতা শুভ্ৰজ্যোতিৰ বিজেপি ছাত্ৰীবাৰী বিষ্ণুপুৰ মণ্ডলৰ কোষাধ্যক্ষ আছিল শুভ্ৰজ্যোতি টকা লৈ নিদিলে দোকান পৰৱৰ্তী সময়ত ঘূৰাই নিদিলে ধনো বিজেপি নেতাৰ বিৰুদ্ধে ফাঁচী বজাৰ আৰক্ষী কাষ চাপিছিল ভুক্তভোগীয়ে চহী জালিয়াতি কৰি ধন প্ৰস্তুত কৰিছিল ধন ঘূৰাই দিয়াৰ চুক্তিপত্ৰ অৱশেষত ফাঁচী বজাৰ আৰক্ষী জালত পৰিছে অভিযুক্ত শুভ্ৰজ্যোতি সৰকাৰ
সকলো ধৰ্মৰ ওপৰত ধৰ্ম প্ৰতিষ্ঠা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকীত বিশ্ব শান্তিৰ আহ্বান জনালে RSS প্ৰধান মোহন ভাগৱতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে কয় ধৰ্ম প্ৰতিষ্ঠা বা ধৰ্ম সুৰক্ষা সকলো ধৰ্মৰ ওপৰত এই জ্ঞানেৰেহে বিশ্ব শান্তি বজাই ৰাখিব পৰা যাব পাকিস্তান বা বাংলাদেশৰ নাম নোলোৱাকৈ ভাগৱতে কয় যে ভাৰতে এসময়ত ভাৰতৰ অংশ হৈ থকা দেশসমূহৰ সৈতে বিশেষকৈ আমাৰ চুবুৰীয়া দেশসমূহৰ সৈতে মিলাপ্ৰীতিৰে জীয়াই থকাৰ ক্ষেত্ৰত আগভাগ ল'ব লাগে সংঘৰ সংযুক্ত ভাৰতৰ সুপৰিচিত আৰু প্ৰাচীন মানচিত্ৰত পাকিস্তান আফগানিস্তান বাংলাদেশ ভূটান মালদ্বীপ ম্যানমাৰ নেপাল শ্ৰীলংকা আৰু তিব্বত আদি অন্তৰ্ভুক্ত কৰা হৈছে কিন্তু এই ভাষণত মোহন ভাগৱতে পৌৰাণিক সাহিত্যত উল্লেখ কৰা আৰ্য সত্যতাৰ সময়ত এক সংযুক্ত ভাৰতৰ একত্ৰীকৰণৰ কথা পোনপটীয়াকৈ কোৱা নাছিল সংঘৰ মুৰব্বীগৰাকীয়ে RSSৰ শতবাৰ্ষিকী উপলক্ষে তিনিদিনীয়া কাৰ্যসূচীৰ দ্বিতীয় দিনটোতে এই মন্তব্য কৰিছে তেওঁ কয় যে চুবুৰীয়াৰ সৈতে সুসম্পৰ্ক বজাই ৰখাটো অতি প্ৰয়োজনীয় আৰু প্ৰয়োজন হ'লে ভাৰতে এই কামত প্ৰথম পদক্ষেপ ল'ব পাৰে সংঘই কেইবাখনো বিদেশী দেশকো এই শতবাৰ্ষিকী অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে মন কৰিবলগীয়া যে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শুক্ল নীতি কাৰ্যকৰী হোৱাৰ দিনা এই অনুষ্ঠানত ৰাছিয়া আৰু চীনৰ প্ৰতিনিধি উপস্থিত আছিল কিন্তু পাকিস্তান বাংলাদেশ আৰু তুৰস্কক সংঘই নিমন্ত্ৰণ কৰা নাছিল এই ধৰ্ম পালনৰ বাৰ্তা দি ভাগৱতে কয় যে ধৰ্ম আৰু সম্প্ৰদায়ৰ ওপৰত ভিত্তি কৰি সম্পৰ্ক গঢ়ি তুলিব নোৱাৰি ইয়াৰ ধৰ্ম পালন সকলো ধৰ্মৰ ওপৰত ভাৰতৰ মতাদৰ্শ আৰু আমাৰ সংস্কৃতি আৰু আমাৰ দৰ্শন জ্ঞান আৰু বিজ্ঞান বিদেশত বিয়পিব লাগিব আমাৰ দিগন্ত আৰু বহল কৰাটো গুৰুত্বপূৰ্ণ আৰু এই কামৰ প্ৰথম পদক্ষেপ হ'ল চুবুৰীয়া দেশসমূহ আমাৰ চুবুৰীয়া দেশসমূহৰ অধিকাংশই এসময়ত ভাৰতৰ অংশ আছিল সংঘৰ মুৰব্বীগৰাকীয়ে কয় যে ভাৰতৰ প্ৰথম কৰ্তব্য হ'ব লাগে আমাৰ নিজৰ জনগোষ্ঠীৰ সৈতে আমাৰ মত বিনিময় কৰা এই দেশবোৰ বেলেগ হ'ব পাৰে কিন্তু মূল্যবোধ আৰু পৰম্পৰা ভেটি একেই গতিকে তেওঁলোকেও আগবাঢ়ি যাওক আৰু ভাৰতে এই কামত হাত আগবঢ়াব লাগে সংঘৰ শতবাৰ্ষিকী অনুষ্ঠানত বিভিন্ন দেশৰ 55জন দূত উপস্থিত থাকে 10জনৰো অধিক ৰাষ্ট্ৰদূত উচ্চায়ুক্ত আৰু অন্যান্য দূত উপস্থিত থাকে দিবলৈছো আন এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ BTC নিৰ্বাচন 2025 GSP টাৰ্গেট 5 আৰু 6খনকৈ আসন 15খন আসন প্ৰাৰ্থী প্ৰক্ষেপ কৰি 5-6খন আসনতহে জয়ী হোৱা টাৰ্গেট লৈছে গণ সুৰক্ষা পাৰ্টিয়ে BTC নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই যদিও বিভিন্ন ৰাজনৈতিক দলে এতিয়াৰে পৰা প্ৰচাৰ আৰম্ভ কৰিছে শাসকীয় PPL দলে 18টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে একেদৰে BPF দলেও প্ৰথম পৰ্যায়ত 12টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ইয়াৰ লগে লগে গণ সুৰক্ষা পাৰ্টি চমুকৈ GSPও পিছ পৰি থকা নাই গণ সুৰক্ষা পাৰ্টিও প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে কিন্তু BJP কংগ্ৰেছ আৰু বাকী দলবোৰে এতিয়ালৈ প্ৰাৰ্থী তালিকা ঘোষণা কৰা নাই ইয়াৰ মাজতে বাক্সাৰ দিহিৰা পৰিষদীয় সমষ্টিৰ প্ৰাক্তন EM তথা GSPৰ প্ৰাৰ্থী ঘনশ্যাম দাসে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে তেওঁ দিহিৰা সমষ্টিৰ শতাধিক বয়োজ্যেষ্ঠক সম্বৰ্ধনা জনাই নিৰ্বাচনৰ বাবে আশীৰ্বাদ বিচাৰে এই সভাত অংশগ্ৰহণ কৰে প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণীয়াই সভাত অংশ লৈ তেওঁ কয় এইবাৰ পৰিষদীয় নিৰ্বাচনত 15টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰি 5টা সমষ্টিত জয়ী হোৱাৰ টাৰ্গেট আছে তাতকৈ বেছি নহয় কাৰণ আমি যদি বেছি কৰিব যাওঁ বা ক'ব যাওঁ ইয়াত দ্বন্দ্ব সংঘাত এইবোৰ হোৱাৰ সম্ভাৱনা আছে বিশ্বাস আছে আমি আমাৰ টাৰ্গেট ফুলফিল কৰিব পাৰিম BPFৰ লগত মিত্ৰতা সম্পৰ্কত নৱকুমাৰ শৰণীয়াই কয় যে হাগ্ৰামা মহিলাৰ সৈতে ইতিমধ্যে কেইবাবাৰো আলোচনা হৈছে তেওঁ কয় ৰাজনীতিত ABCD ৰাজনীতি একেই আলোচনা চলি আছে মুকলিকৈ মিত্ৰতা হ'লে ভাল ইফালে VCDC সম্পৰ্কত নৱকুমাৰ শৰণীয়াই কয় BJPয়ে বহু দেৰিকৈ ক'লে আমি VCDC নিৰ্বাচন হ'ব লাগে বুলি প্ৰথমৰ পৰাই কৈ আহিছোঁ প্ৰথম অৱস্থাত VCDC চেয়াৰমেন এজনে 2-3 কোটি টকাৰ ঘৰ বনাব পাৰিছিল এতিয়াৰ কথাটো বেলেগ এতিয়া যদি VCDC নিৰ্বাচন পাতিব লাগে তেনেহ'লে সেইটো ৰাজ্যসভাত পাছ হ'ব লাগিব BTCত ভূমি বিতৰণ সম্পৰ্কে তেওঁ কয় বাক্সা জিলাৰ মুছলপুৰ নিকাশিত A ব্লক B ব্লক C ব্লকৰ ভূমিত ভাৰত স্বাধীনতাৰ আগৰে পৰা মানুহবোৰ বসতি কৰি আহিছে তেতিয়া ইয়াত কোনো ট্ৰাইবেল বেল্ট ব্লক নাছিল বৰ্তমান BTCত BJP চৰকাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ ৰাভা আসাম স্বায়ত্তশাসিত পৰিষদত BJPৰ শাসন তাৰোপৰি অৰুণাচল নাগালেণ্ড মিজোৰাম আদিত BJP চৰকাৰ আছে এনে ক্ষেত্ৰত যদি ষষ্ঠ অনুচ্ছেদৰ সমস্যা সমাধান কৰিব নোৱাৰে আনক জাপি দিব খোজে সেইটো কেনে কথা হ'ব